নগাঁও জিলাৰ ৰূপহীহঁতৰ শিঙিমাৰী গাঁও পঞ্চায়তৰ ৰাইজৰ উত্তল প্ৰতিবাদ গৰু চুৰৰ বিৰুদ্ধে প্ৰায় প্ৰতি নিশাই গৰু চুৰি চক্ৰই চলাই আছে সাফাই অভিযান গাঁৱৰ ৰাইজে শান্তিৰে টোপনি মাৰিব পৰা নাই গৰু চুৰ চক্ৰটোৰ লগত মাৰণাস্ত্ৰ আছে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰে বিলাসী চাৰিচকীয়া গাড়ীৰে গৰু চুৰি কাৰ্য চলাই আছে এই চক্ৰটোৱে কালি নিশা নগাঁও নলতলি ৰাজ্যিক ঘাইপথৰ কাষত পোপ শিঙিমাৰীৰ এঘৰত গৰু চুৰ সোমাইছিল গৃহস্থই গম পাই চিঞৰ-বাখৰ কৰাত চুৰকেইটাই পলাই যায় ৰাইজে সংবাদ মাধ্যমৰ আগত দাবী উত্থাপন কৰে স্থানীয় আৰক্ষী প্ৰশাসনে ৰাতি পহৰাৰ ব্যৱস্থা কৰিব লাগে আৰু ভিডিপি পহৰা ব্যৱস্থা কৰিব লাগে ভিডিপি পাৰ্টি সমূহে কোনো ধৰণৰ পহৰা নিদিয়াৰ অভিযোগ ৰাইজৰ ভিডিপি গোটসমূহক কাৰ্যক্ষম কৰি তুলিব লাগে আৰু মুখ্যমন্ত্ৰীক আহ্বান জনাইছে গো হত্যা একেবাৰে নিষিদ্ধ কৰিব লাগে আৰু গাঁৱত থকা অবৈধ কচাই ঘৰবিলাক বন্ধ কৰি দিব লাগে আমি পশ্চিম সিঙিমেৰ পৰা কৈ আছো যে আমাৰ বৰ দুখৰ কথা গৰু পুহিব নোৱাৰো আমি গৰুবিলাক গোহালিৰ পৰা ৰাতি চুৰি কৰি লৈ গুচি যায় চিকলি কাটি পেলাই আমি আৰক্ষীক দাবী এইটোও জনাওঁ যে ভালদৰে কঠোৰ ব্যৱস্থা এটা লয় আৰু গৰু চুৰিটো বন্ধ কৰিব লাগে ৰাতি পেট্ৰলিং দিব লাগে যে আমাৰ ৰাইজৰ মানে কথা হ'ল কি যে আমাৰ গৰুকেইটা যে চোৰে চুৰি কৰি লৈ গুচি যায় সেইটো এটা ভাল প্ৰশাসনৰ যে এটা ব্যৱস্থা লয় সেইটো কাৰণে আমি আপত্তি জনাইছোঁ ঘটনাটো হৈছে আমাৰ ইয়াৰ পৰা প্ৰত্যেক দিন ৰাতি গৰু চুৰ হৈ আছে গতিকে প্ৰশাসনক অনুৰোধ জনাওঁ যাতে আমাৰ ইয়াত বিডিপি পাৰ্টিটো চলায় আৰু পুলিচ পেট্ৰলিং যাতে দিয়ে আৰু গৰু গাড়ীত উঠোৱাটো যাতে বন্ধ কৰে গৰু মানুহ টোপনিত থাকে গৰু গোহালিৰ পৰা উলিয়াই চিকলি কাটি নি পেলাই গাড়ীত উঠাই লৈ গুচি যায় আৰু এই গৰু কাটাটো বন্ধ কৰিব লাগে আৰু গাড়ীত উঠোৱাটো বন্ধ কৰিব লাগে প্ৰশাসনে বিডিপি পাৰ্টিটো ভালকৈ চলাব লাগে আৰু আমাৰ ৰূপহী থানাই যাতে পেট্ৰলিং দিয়ে ৰাতিত এবাৰকৈ এই ডিউটিটো চলি আছে নে নাই নহ'লে আমাৰ যি অৱস্থা হৈছে গৰু কাৰো নাইকিয়া হৈ গৈছে গৰু দি পেলাই গাই গৰু দি গাখীৰ খীৰাই দি পেলাই চলি আছিল এইবিলাক নিছে মোৰ দুইটা গৰু লৈ গৈছে গাভিনী 9 মাহৰ গাভিনী এইটো এজনী গাই নিছে আৰু দমৰা পোৱালি এটা নিছে কিজানি 60,000 টকা হ'ব আৰু এনেকুৱা প্ৰত্যেক দিন ৰাতি হৈ আছে 2টা 3টা 5টা গোহালিৰ চিকলি কাটি তলা কাটি তাৰপিছত লৈ যায় আৰু কালি ৰাতি আহি পেলাই নিব খুজিছিল তাৰপিছত ভয়তে মানুহটো ওলোৱা নাই ফোনত মানুহ কৈছে তেতিয়া চাৰিফালৰ পৰা ওলাইছে তেতিয়া গাড়ী লৈ পলাইছে গাড়ী লৈ আহে আৰু আমি শুনা পাইছো যে মাৰণাস্ত্ৰ বুলি ইহঁতৰ লগত মাৰণাস্ত্ৰ থাকে সেই ভয়তে নোলায় কোনো যে গৰু উঠাই আছে গোহালিৰ পৰা তেতিয়া কৈছে যে ইহঁতৰ লগত বন্দুক আছে এনেকে শুনা পাই গৃহস্থ ঘৰৰ পৰা ওলোৱা নাই ভয়তে নোলোৱাৰ পিছত ফোন কৰি মানুহ মাতিছে তেতিয়া চাৰিফালৰ পৰা যেতিয়া মানুহ চিঞৰি আহি আছে তেতিয়া চিলাচিলি কৰি অহাৰ সময়তে ইহঁতে গুচি গ'ল এইটো শিঙিমাৰী পঞ্চায়তত নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট সুহানা লাইভ।